নমস্কাৰ। এটা বিশেষ কাৰণত এই ভিডিঅ'টি প্ৰস্তুত কৰা হ'ল। আজি আবাহন থিয়েটাৰৰ নতুন হাজেৰে গিৰিগাৰাত কইনা ইছলামৰ এখন নাটৰ ভিডিঅ' প্ৰমো মুকলি কৰা হৈছে আৰু তাৰ পাছতে বহুতে প্ৰশ্ন কৰিছে যে থিয়েটাৰ ভাগ্যদ্বীপে 15 বছৰ আগতে যিখন নাটক মঞ্চস্থ কৰিছিল সেইখন নাটকে এইখন নেকি? মই স্পষ্ট কৰি দিব খোজোঁ যে সেইখন নাটকে এইখন নহয়। এইখন এখন সম্পূৰ্ণ নতুন পাণ্ডুলিপি আৰু সেইবাবেই ইয়াত নতুন হাজেৰে গিৰিগাৰাত কইনা আহিছে বুলি লিখা আছে। 15 বছৰ আগতে থিয়েটাৰ ভাগ্যদ্বীপে যিখন নাটক মঞ্চস্থ কৰিছিল সেইখন নাটকৰ কপিৰাইটো মোৰ হাতত মজুত আছে। ইতিমধ্যে মোৰ নাটকসমূহৰ আটাইবোৰ নাটকৰে কপিৰাইট মোৰ কপিৰাইট এক্টৰ অধীনত পঞ্জীয়ন কৰি থৈছোঁ। গতিকে সেইখন নাটকৰ কপিৰাইটো মোৰ হাততেই আছে। কিন্তু তথাপি যিখন আবাহন থিয়েটাৰে মঞ্চস্থ কৰিব সেইখন নাটক আগৰ সেই 15 বছৰ আগৰ নাটকখন নহয়। এইখন এখন সম্পূৰ্ণ নতুন পাণ্ডুলিপি। তাক নতুনকৈ উপস্থাপন কৰা হ'ব, মঞ্চস্থ কৰা হ'ব আৰু সেইবাবেই নতুন হাজেৰে গিৰিগাৰাত কইনা আহিছে বুলি লিখা আছে। অকল নামটো নহয়, নতুন হাজেৰে বুলি লিখা আছে। আৰু গতিকে এই ক্ষেত্ৰত আশা কৰিছোঁ নাট্যমোদী দৰ্শক ৰাইজ কোনেও বিভ্ৰান্ত হ'ব নালাগে। এইটো কথা স্পষ্ট কৰি দিয়া হ'ল যে এইখন এখন সম্পূৰ্ণ নতুন নাটক, নতুন পাণ্ডুলিপি। তাক নতুনকৈ মঞ্চস্থ কৰা হ'ব আবাহন থিয়েটাৰৰ মঞ্চত। আপোনালোকৰ সঁহাৰি কামনা কৰিছোঁ।